অংগনবাড়ী কৰ্মী সহায়িকাৰ দুসপ্তাহ ধৰি প্ৰতিবাদ সচলত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে। এই দুসপ্তাহত কি হ'ল? বহু ঘটনা পৰিঘটনাৰ সাক্ষী হ'ল এই দুসপ্তাহটো। এই 14টা দিনত তেওঁলোকে কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সকলোৱে গম পালে, কিন্তু অগোচৰে বহু কথা থাকি গ'ল। সেই কথাখিনি আমি উল্লেখ কৰিব বিচাৰিছোঁ। আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলক জনাব বিচাৰিছোঁ, সমগ্ৰ অসমৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাক জনাব বিচাৰিছোঁ যে আপোনালোক সকলোৰে প্ৰাপ্যৰ বাবে যিসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, যিসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, সেইসকলে আৰক্ষী প্ৰশাসনৰ কেনেকুৱা ধৰণৰ এটা সমস্যাৰ সন্মুখীন হৈছে। আৰক্ষী প্ৰশাসনে তেওঁলোকক আঁতৰাই পঠিয়াব বিচাৰে, সেই স্থানৰ পৰা আঁতৰাই পঠিয়াব বিচাৰে। প্ৰতিবাদ কৰিবলৈ গ'লে তেওঁলোকৰ সেই প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ যি সংঘাত, সেয়াও আমি দেখিবলৈ পালোঁ এইকেইটা দিনত। গতিকে এতিয়ালৈকে ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। এতিয়া আমি ক'বলগীয়া আজিৰ বিষয়টো এইটোৱেই হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাক অপমান কৰিব কিয় প্ৰতিবাদস্থলীত তেওঁলোকক প্ৰতিবাদ কৰি থকাৰ পৰৱৰ্তী সময়ত তেওঁলোকক চচুৰাব, তেওঁলোকক আঁতৰাব, তেওঁলোকক নিৰ্যাতন চলাব, তেনেকুৱা ধৰণৰ কথাবোৰ কিয় হ'ব? তেওঁলোকক প্ৰতিবাদৰ নামত নিৰ্যাতন কৰিবলৈ, তেওঁলোকক মানসিকভাৱে নিৰ্যাতন কৰিবৰ বাবে তেওঁলোকে যিবোৰ কাৰ্য কৰি আছে ৰাজ্য চৰকাৰখনে, সেই কাৰ্যক লৈ কিন্তু সকলোৱে এতিয়া সমালোচনা কৰিছে। আৰু সেইবাবে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ দাবীখিনি, তেওঁলোকৰ নিজৰ প্ৰাপ্যখিনি দিবৰ বাবে যিখিনি কথা এতিয়ালৈকে কৈছে, প্ৰাপ্যখিনি পূৰণ নোহোৱাৰ বাবে তেওঁলোকে যিখিনি দাবী উত্থাপন কৰিছে, ৰাজ্য চৰকাৰৰ সৈতে আলোচনা হোৱাৰ পিছত, শিশু আৰু মহিলা সবলীকৰণ বিভাগৰ সৈতে আলোচনা হোৱাৰ পৰৱৰ্তী সময়ত তেওঁলোকক বিভাগৰ বিষয়াই মাতি নিয়াৰ পিছত, আলোচনা কৰাৰ পিছত, তেওঁলোকক আলোচনাৰ সেই প্ৰস্তাৱ কাৰ্যকৰী কৰিম বুলি আশ্বাস দিয়াৰ পিছত যেতিয়া নকৰিলে, তাৰ বাবেহে প্ৰতিবাদ কৰিছে। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সেই দাবীক অগ্ৰাহ্য কৰি, সেই দাবীক নস্যাৎ কৰি, যিসকলে এতিয়াও ভাবি আছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰণ নকৰোঁ, সেই মুহূৰ্ততো তেওঁলোকে এটা কথা মনত পেলোৱা উচিত যে লোকসভা নিৰ্বাচনলৈ মাজত মাথো এমাহ আছে। গতিকে এই এমাহ মাজত থকাৰ সময়ছোৱাত, মাজত মাত্ৰ এমাহ আছে, গতিকে এই এমাহ বাকী থকাৰ সময়ছোৱাত অংগনবাড়ী কৰ্মী সহায়িকাসকলে যদি তেওঁলোকৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাই যদি তেওঁলোকৰ পৰিয়ালক যদি সেই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্য নিদিয়াৰ বাবে যদি তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ কয়, তেনেহ'লে বৰ্তমানৰ বিজেপি কিন্তু ভয়ংকৰ এটা সমস্যাৰ সন্মুখীন হ'ব। এই কথাকেইটাও অনুধাৱন কৰিব লাগে আৰু কিয় অপমান কৰিলে সচলত সেই কথাটো স্পষ্ট কৰিব লাগে। তেওঁলোকে কেনেকৈ প্ৰতিবাদ কৰিছিল সেয়া আমি দেখুৱাম, কিন্তু লগতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, তেওঁলোকৰ সেই প্ৰতিবাদক গুৰুত্ব নিদি, তেওঁলোকৰ প্ৰতিবাদক নস্যাৎ কৰি, তেওঁলোকৰ যিখিনি দাবী সেইখিনিক নস্যাৎ কৰি, তেওঁলোকক সদায় দমনমূলক নীতিৰে ৰখাই থ'বলৈ যিখিনি চেষ্টা কৰিছে চৰকাৰখনে, সেই কাৰ্য সঁচাকৈয়ে গৰিহণাযোগ্য। আৰু ৰাজ্য চৰকাৰ তেনে কাৰ্য কোনো কাৰণতে কোনেও সমৰ্থন নকৰে। অসমৰ জনতা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ পক্ষত থাকিব লাগে, আমি সেইটোৱে বিচাৰিছোঁ। আশা কৰিছোঁ যিসকলে চাইছে সকলোৱে ছাবস্ক্ৰাইব কৰিব, কিন্তু তেওঁলোকে কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই কথাখিনি এবাৰ ভাবক, আৰু তেওঁলোকক কেনেদৰে অপমান কৰা হৈছে, কেনেদৰে আঁতৰাই নিয়া হৈছে প্ৰতিবাদস্থলীৰ পৰা, সেই কথাখিনিও ভাবিবলগীয়া। My